বৰ্তমান মই গৈ আছোঁ মালিনী থান সেনেকৈ আজিলৈকে মই গৈ পোৱা নাই জীৱনৰ প্ৰথমবাৰ আৰু সেইটোৱে কথা তেনেহ'লে গৈ থাকোঁ আৰু যদি তোমালোকে মালিনী থান আজিলৈকে দেখা নাই এই ভিডিঅ'টো চাবা নিশ্চয় তেতিয়াহে মানে মজা পাবা হয় নাই সেইটো কথা তেনেহ'লে গৈ থাকোঁ বলক জাষ্ট বগীবিল পালোহি এতিয়া এইখন বগীবিল ব্ৰিজ গৈ থাকোঁ আৰু ব'লা সৰু সৰু কথাবোৰ কোলাজান পালোহি মই কোনে পাই এতিয়া গৈ আছো আমি মালিনী থান চাবলৈ ৰেডি হৈ থাকা একদম মালিনী থান একদম সৌন্দৰ্যবোৰ একদম কেনেকুৱা লাগে কি ধৰণৰ সেইবোৰ এই ঠাইডোখৰ চাই আমি একেলগে ক পালোহি যেন লাগিছে কোৱাচোন এইডোখৰ হৈছে চিলাপথাৰ ইয়াৰ পৰা বেছি দূৰ নাই আৰু মালিনী থানলৈ সেইটোৱেই আৰু তোমালোকৰ মই বহুত ডাঙৰ কথা এটা ক'বলৈ পাহৰি গৈছিলোঁ নহয় এই মাস্কখন দেখিছেনে বাৰু এই মাস্কখন মই ঘৰৰ পৰাই মাৰি আহিছিলোঁ কিন্তু ৰাস্তা ছিঙি থাকিলে মানে সেইটো কথা আপোনাৰতো ক'বলৈ পাহৰি গৈছিলে সেইকাৰণে কৈ দিছোঁ আৰু জানাই আৰু এখন কিমান দামী মাস্ক হয় আহি এতিয়া পাইছোঁ ভাল লাগিছে এতিয়া মালিনী থান চোৱা নাই আজিলৈকে আজি যাম বুলি ভাবিছোঁ এতিয়ালৈকে আন্ধাৰ হোৱা হ'বই আৰু মানে এতিয়ালৈকে এই পাহাৰখন দেখি মোৰ অনুভৱ এটা হৈছে এই অনুভৱটো কি জানা নাই মানে মোৰ ঘৰ ইয়াত কিয় হোৱা নাছিল মানে এই পাহাৰৰ ছাইডত কিমান ধুনীয়া লাগিলে এদিন একদম চাহ তাহ খালোঁ এদিন পাহাৰ চাইও সেইটো কথা নহয় ফ্ৰেণ্ডছ ভাল লাগিছে বৰ্তমান ভাল লাগিছে কিন্তু ঘৰ ইয়াত থকা দিন ভাল নালাগিলে এদিন তেতিয়া কি অনুভৱ হ'ল দিন জানে নাই মোৰ ঘৰ ডিব্ৰুগড়ত কেলৈ নাথাকিলে মানে ডিব্ৰুগড়ত হ'ব লাগিছিলে মোৰ ঘৰটো তেতিয়া আৰু ভাল লাগিলে এদিন সেইটোৱে কথা বৰ্তমান মানে য'ত আমি থাকোঁ মানে সেইডোখৰ জেগা ভাল নালাগে য'ত নাথাকোঁ সেইডোখৰ জেগাতে ভাল লাগে খুব বেছি দুদিনমান ভাল লাগিব এইটোৱে হৈছে মালিনী থানৰ ৰাস্তা এইটো আৰু এইফালে চাম না এতিয়া মালিনী থান যাম এতিয়া গৈ নাপোৱা জেগাত আজি প্ৰথমবাৰ যাম চলো মালিনী থানলৈ এখনে মালিনী থানলৈ যোৱা ৰাস্তাটো দেখিছেনে বাৰু একদম কিমান যে খেলনীয়া ৰাস্তাটো চাব আৰু এতিয়া যাওঁতে ওপৰ দেখালেতো পাগল হৈ যাব আৰু ফ্ৰেণ্ডছ বৰ্তমান মই মালিনী থান পালোহি এইখনে হৈছে মালিনী থান চোৱা নাই কিমান ধুনীয়া লাগিছে যদি তোমালোকে চকুকেইটা ডাঙৰ কৰি চোৱা নাই তেনেহ'লে তেলেকা কৰি চোৱা তেতিয়াহে মজা পাবা ভিডিঅ'টো হয় নাই কোৱাচোন মোৰ খালি ভাল লাগিছে আপোনালোকৰ ভাল লাগিছিল নাই লগা নাজানো খালি মোৰ ভাল লাগিছে কাৰণ জীৱনত প্ৰথমবাৰ আহিছোঁ যে সেইকাৰণে এতিয়া ফ্ৰেণ্ডছ মালিনী থানৰ ভিতৰত সোমাই যাব লৈছোঁ প্ৰথমবাৰ আহিছোঁ মালিনী থান মালিনী থানলৈ আহিছোঁ ইয়াত পুৰা এক্সাইটেড হৈ আছোঁ একদম আজি দহটো আনিবই লাগিব একদম মালিনী থান গৈ আছোঁতো টিকেট দিলে লগতো বাস্তৱ কেনেকুৱা লাগিছে আহি কিনে হে আগতে আহিছিলা নাই আগতে আহিছিলোঁ তোমাৰ এবাৰ এতিয়া পৰা তোমালোকে মালিনী থানৰ ভিতৰ অংশবোৰ চোৱা কিমান ভাল লাগিছে চোৱা নাই একদম লাইট লগাইছে ধুনীয়া লাইট কাৰণ আজি গম পাইছে চাগে মই আহিছোঁ বুলি ডিব্ৰুগড়লৈ আহিছে বুলি এতিয়া গৈ আছোঁ আৰু ভিতৰ ফালে চাই থাকিবা একদম ভিতৰত ধুনীয়া বস্তুবোৰ দেখাম আৰু মালিনী থানখন চাম সেইটোৱে হ'বই পোৱা নাই আজি মই পুৰা এক্সাইটেড লাইটবোৰ দেখিছে নাই একদম কি কয় এইটো কি লাইট বুলি কয় নাজানো দেই ভাল লাগিছে কিবা এটা গৈ আছোঁ আৰু অ' মাই গড মালিনী থানৰ ভিতৰত কেইখন চিট আছে বাৰু ইয়াত মালিনী থানত সুধিব লাগিব দেই সুধিম বেলেগ খোজ দিছোঁ দেখোন আগতে মানে চিটত খোজে কাঢ়িব নোৱাৰোঁ আজি মালিনী থানত আহিছোঁ ন খোজটো দিবই লাগিব হেভি খোজ হয় নাই আজি ইয়াত কিবা এটা পাতিছে যেন পাইছোঁ চোৱা নাই ইমান ধুনীয়া লাইট লগাইছে বেলুন লগাইছে ক'বই নালাগে আৰু ভাল লাগিছে কিবা এটা খটখটিবোৰ চোৱা নাই খাতাৰনাক দেখোন খটখটিবোৰ চোৱা নাই একদম মানে ক'বলৈ নোৱাৰিছোঁ আৰু দেই এইফালে শিল নে ইটা বাৰু শিলেই হ'ব চাগে পাহাৰৰ ওচৰত কয় ইটা থাকিব আৰু এইফালে চোৱা এইখনে হৈছে মালিনী থান এইটোৱে মালিনী থান চাগে ওলাইছে ফ্ৰেণ্ডছ এইটোৱে মালিনী থান ভাল লাগিছে কিবা এটা ভাগৰ লাগিছে বহুত দূৰ আহিছোঁ জানে আৰু ডিব্ৰুগড়ৰ পৰা আহিছোঁ মালিনী থানলৈ সঁচাই মালিনী থান বহুত ধুনীয়া ন কিমান ধুনীয়া লাগিছে চোৱা নাই একদম জিলিকি পৰিছে একদম মালিনী থানখন ক'বই নালাগে সেইকাৰণে বহুত মানুহে আহে ন জিলিকে কাৰণে
বহুত ধুনীয়া পৰিৱেশৰ মাজত খালি আছে দেই মালিনী থানখন যে ভাল লাগিছে কিবা এটা ইয়াৰ ওপৰত আৰু উঠিব পাৰি নহয় আৰু চি আছে ন ওখত ক'ত আছে সেইটো ভাবি আছো এতিয়া হে এইখন চি এইফালে যাব পাৰি চাগে মই এদিন দেখিছিলো মানে মানুহ এজনে গৈ আছিলে মই ব্লগতে চাইছিলো মানুহ এজনক ন থেংক ইউ দেই থেংক ইউ গৈ আছো এতিয়া মানুহজনক সুধিলো কৈছে চি কিমান আছে সুধিলো মোক ক'লে গন্তি কৰি ল'বা বুলি ক'লে মই এতিয়া ভাবিছো এতিয়া ব্লগে বনাম দে চিখনে গন্তি কৰিম আৰু এতিয়া ফ্ৰেণ্ডছ আজি মোৰ জছটো আহিছে অলপ ভিডিঅ'টো বনোৱাত আগতে মানে কি হ'ল মানে ভিডিঅ' সেই জছটো নাথাকে মানে ভিডিঅ' বনোৱা জছটো আজি আহিছে মোৰ মনটো ভাল লাগিছে এতিয়া মই এইফালে গৈ আছো এতিয়া চবকো ওপৰত মানে মানুহ এজনক সুধিলো কৈছে এফালে যাবলৈ সেইকাৰণে এইফালে গৈ আছো মই এতিয়া বৰ্তমান এইটো লগৰ হয় দেখিছানে কি ধুনীয়াকে গৈ আছে বহুত ওপৰত আছে খালি হিল চিল অলপ ৰিক্স আছে যাবলৈ হয় নাই ভালকে যাব লাগিব একদম মন চেনে সৈতে এইজন আমাৰ ডিব্ৰুগড় ল'ৰা এইটোৱে ৰাস্তা দক্ষিণখনত যাব লাগিব এয়া দেখিছেনে চোৱা এতিয়া যাওঁ ওপৰত একদম চবতকৈ শেষত টপত যাম মানে আজি অলপ প্ৰথমবাৰ আহিছোঁ একদম ওপৰলৈকে যাম তেতিয়াই মনটো ভাল লাগিব সেইটো কথা কৈ থওঁ মালিনী থানলৈ আহিছো টেংকি দেখিছেনে বাৰু আজি গম পাইছে ডিব্ৰুগড়লৈ আহিব বুলি সেইকাৰণে পানী খাবলৈ টেংকি দুটা থৈ দিছে কাৰণে ফ্ৰী এতিয়া মই মালিনী থানৰ চবকো ওপৰত গৈছো এই খটখটিখন চোৱা নাই ইমান ডাঙৰ পাতি এখন পাৰি শুবলৈ পাৰিম দেখোন মানে ডাঙৰ খটখটি पहली बार हम आया है इधर में अरुणाचल में आया है अरुणाचल में आया है फ्रेंड्स মানুহকেইজনীক দেখি কিনে মই হিন্দী মাৰি দিছোঁ মানে দেই মই ভাবিছোঁ মানে অসমীয়া বুজি নাপায় চাগে সেইকাৰণে হিন্দী মাৰি দিছোঁ আৰু ধুনীয়াকৈ আৰু এটা কথা কৈছোঁ বহুত স্পীড খোজকাঢ়ি আহিছোঁ এইফালে এটাও মানুহ নাই এইফালে চাওক মই প্লিজ মাস্কখন খুলিছোঁ দেই আৰু উশাহ নাপাইছোঁ নহ'লে মানুহ থাকিলে পিন্ধি ল'ম টেনশ্যন ল'বৰ দৰকাৰ নাই আপোনালোকে নিজৰ জান বচোৱাটো নিজৰ কৰ্তব্য জাকেটো গৰম দিছে ইয়াতে বহি লওঁ না মালিনী থান আহিছোঁ যামেই যাম আৰু আপোনালোকে এইখিনিতে বহুত ডাঙৰ কথা এটা কওঁ মানে কৰোণা কথা ক'লে কি জানা নাই কৰোণা হে সেনেকুৱা মানে একদম মানে কি নাজানো মানে কৰোণাৰ ক্ষেত্ৰত মানে কি হৈ যায় নাজানো কৰোণা বুলি ক'লে মানে কৰোণা মালিনী থানত আহি কিনে গা বিষ কঁকাল বিষ টিকা বিষ চব উঠি গৈছে মোৰ এইটো বহুত গৰম দিছে ফ্ৰেণ্ডছ বহুত গৰম দিছে চাৰ্ট পিন্ধি আছোঁ তাৰ উপৰিও এডাল জেকেট পিন্ধি আছোঁ তাৰ উপৰিও এখন মাস্ক পিন্ধি আছোঁ ভাগৰ দিছে সেইকাৰণে ওপৰত উঠি পাৰি নি আৰু যাব লাগে মেইন ডেষ্টিনেশ্যনটো আমি পোৱাগৈ নাই এইটো নহয় চাগে এইটো ডেষ্টিনেশ্যন তলতে ফ্ৰেণ্ডছ মালিনী থান আমি একদম খতম কৰি দিলোঁ তাৰপিছত এফালে গাঁও এখন আছে গাঁও বুলিয়ে কৈছোঁ টাউন নে গাঁও নাজানো গাঁৱে হ'ব নিশ্চয় ফ্ৰেণ্ডছ এতিয়া মালিনী থানৰ ভিতৰৰ পৰা যাওঁ এতিয়া বাহিৰলৈ যাওঁ ফটো দুখনমান মাৰোঁগৈ নিচানি এটা থ'ব লাগিব ন মালিনী থানলৈ আহিছোঁ বুলি এতিয়া গৈ থাকোঁ আৰু
গৰম লাগিছে কোনোবাই যদি আহি কিনে বেছি দিয়াটো খুব ভাল লাগিলে তাৱা বাকী আমাৰ চিপছৰ পেকেট খুৱাই দিলে ফ্ৰেণ্ডছ অলপ দেৰি ইয়াত ৰখিলোঁ ৰখি মেলি অলপ সেই বতাহ লৈছোঁ বতাহ দিয়া নাই খালি বতাহ লৈছোঁ আৰু জোকাৰি উপায় নাই আৰু এতিয়া যাম আৰু ইয়াৰ পৰা অলপ টাইম ৰখোঁ আৰু ইমান দূৰৰ পৰা আহিছোঁ যদি অকণমান দেৰি ৰখিবই লাগিব মানে বতাহ দিয়া নাই খালি কেলেনো কিবা এটা কোৱা আজি কি বিহু দিন কেনেকুৱা হেৰি কৰি দিয়া আৰু শুভেচ্ছা এটা জনাই দিয়া আৰু শুভেচ্ছা অঁ ফাৰ্ষ্টখিনি দেখাই দিয়া এতিয়া মালিনী থানৰ পৰা যাব লৈছোঁ এতিয়া এইফালে দেখিছেনে বাৰু কিমান ধুনীয়াকৈ লাইট চাইট লগাইছে অথনি যোনজনী বাক কৈছিলোঁ মানে এই বা ওপৰত যে আছে দেখিছেনে বাৰু কেমেৰাত সেইয়া তাৰপিছত বাক মানে এতিয়া মই অসমীয়া ক'লোঁ বা থেংক ইউ যাওঁ দেই বুলি ক'লোঁ মোৰ হেলমেটটো পৰিছিলে মানে দেখিলে ক'লে ইয়াত পৰি আছে বুলি তাৰপিছত কৈছে অৰুণাচল আকে কেঁচা লাগা সেনে কৈছে মানে কেনেকুৱা লাগিলে সুধিছে চৰি অসমীয়াত সুধিছে অসমীয়া জানেই মানে তাৰপিছত মই ক'লোঁ ভাল লাগিলে বুলি ক'লোঁ আৰু এইফালে কিবা এটা বনাই আছে মানে এই মালিনী থানৰ কিবা এটা অংশ মানে বনাই আছে ইয়াৰ মই ক'বলৈ দেখাবলৈ পাহৰি গৈছিলোঁ সেইকাৰণে দেখাই দিলোঁ আৰু সেইটোৱে ফ্ৰেণ্ডছ বাই বাই যদি ভিডিঅ'টো ভাল লাগিলে চব কৰি দিবা যি কৰিব লাগে সেইটোৱে কথা তেনেহ'লে বাই 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 কৈ দিয়া বা বাই 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 আৰু তোমালোকৰ কথা মই ভালকৈ জানো মোৰ ছাবস্ক্ৰাইবাৰখিনি ভিউৱাৰ্ছখিনি ইমানে মৰমীয়াল কি ক'ম আৰু একদম লাইক কমেণ্ট একোৱেই নেমাৰে মানে একোৱেই নেমাৰে